আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা দালিৰ ৰেচিপি লৈ আহিছোঁ যিটো অলপ বেলেগ ধৰণৰ হয়। তাৰ কাৰণে মই ৰহৰ আৰু মচুৰ দালি লৈ লৈছোঁ আৰু এইখিনি মই 2 ঘণ্টামান তিয়াই থৈ দিছিলোঁ আৰু এতিয়া ইয়াত মই অলপ নিমখ দি দিছোঁ, ভালকৈ ধুই মেলি পাতি দিছোঁ, অলপ নিমখ দি দিছোঁ আৰু যিখিনি ফেন ওলাইছে সেইখিনি মই পেলাই দিম কাৰণ এইটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল নহয়। আৰু ইয়াত মই হালধি দিম, কেঁচা জলকীয়া দিছোঁ, দি পেলাই আৰু অলপ শাক দি দিছোঁ, পালেং শাক। মই পালং শাকখিনি ভালকৈ ধুই ল'লোঁ, ধুই পেলাই আৰু কাটি লৈছোঁ আৰু এতিয়া এই শাকখিনি ইয়াত দি দিম। দুয়োটা বস্তু একেলগে ধুনীয়াকৈ সিজি যাবগৈ আৰু খুব ভালকৈ সিজিব এই সময়তে দিলে। আৰু এতিয়া এইখিনি মই অলপ মিঠাতেল দি দিছোঁ অলপ ভালকৈ সোনকালে সিজিবলৈ আৰু এতিয়া ঢাকি পেলাই থৈ দিছোঁ। আৰু ইয়াত লৈছোঁ মই অলপ মচুৰ দালিৰ পেষ্ট বনাই থোৱা আছিলে ফ্ৰিজত আৰু অলপ হালধি পাউডাৰ দিছোঁ, অলপ জলকীয়াৰ পাউডাৰ দিছোঁ, অলপ নিমখ দিছোঁ আৰু অলপ মই চাউলৰ গুড়ি দিছোঁ। চাউলৰ গুড়িটো দিলে বেছি ভাল হয়। চাউলৰ গুড়ি মই বেচন দিয়া নাই আৰু চাউলৰ গুড়িটো দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি থৈ দিম। ইয়াত মই আৰু তেনেকুৱা একো মছলা ব্যৱহাৰ কৰা নাই আৰু এই ধৰণে মই লৰাই থৈ দিম। আৰু এতিয়া চাওকচোন আমাৰ দাইলখিনি প্ৰায় সিজিয়ে গ'লগৈ, খুব ধুনীয়াকৈ সিজি গৈছে আৰু মানে এতিয়া কি কৰিম, অলপ মেছাৰ এখন দি পেলাই ভালকৈ এইখিনি হেৰি কৰি ল'ম, তেতিয়া ধুনীয়াকৈ এইখিনি মানে মিহি হৈ যাব কাৰণ ফাটি ফাটি আছিলে দাইলখিনি, অলপ চেপেটা হৈ আছিলে। পানী অলপ কম যেন হোৱাত মই কি কৰিছোঁ, ইয়াত অলপ পানী দি উতল অহাত আৰু সেই সময়ত যিটো পকৰি পেষ্ট বনাই থৈছিলোঁ দালিৰ, সেই পেষ্টটো মই গোল গোল কৰি একেবাৰে সৰু সৰু কৰি দাইলতে দি দিছোঁ। কেতিয়াবা চাবচোন পকৰি তেলত ভজা বস্তু খাবলৈ মন নাযায়, এই ধৰণে যিকোনো চব্জিত বা দাইলত এই ধৰণে দি দিব পাৰে। আৰু দি পেলাই এতিয়া অলপ মানে গেছৰ দি পেলাই লগে লগে লৰাই নিদিব, তাৰ চাব অলপ অলপ টান হৈ গৈছে আৰু এইখিনি অলপ সিজিব লাগিব। ঢাকন দি পেলাই 10 মিনিটমান গেছৰ ফ্লেমটো কম কৰি পেলাই এইখিনি ভালকৈ মই সিজাই ল'ম। আৰু এতিয়া মই আৰু এখন কেৰাহী পাতিছোঁ, তাত মই মিঠাতেল লৈ লৈছোঁ আৰু এইখিনি মই তড়কা মাৰিম। এতিয়া তাত শুকান জলকীয়া কেইটামান লৈছোঁ, জিৰা কেইটামান লৈছোঁ আৰু আজৱাইন কেইটামান লৈছোঁ আৰু এইখিনি ইয়াত দি পেলাই ইয়াত মই পিঁয়াজ দি দিছোঁ। সেইখিনি ফুটি গ'ল, তেতিয়া পিঁয়াজ দি দিছোঁ আৰু মই কটা নহৰু, থেতালি লোৱা নহৰু দিছোঁ মই আৰু নহৰু মানে বেছি পিছা দিলে ভাল নালাগে। আৰু ইয়াত মই অলপ জলকীয়াৰ গুড়ি দিছোঁ। যেতিয়া পূৰা ভালকৈ ভজা হৈ গ'ল অলপ জলকীয়াৰ গুড়ি দিছোঁ, অলপ কালাৰৰ কাৰণে আৰু অপশ্যনেল হয়। আৰু এইখিনি দি পেলাই ধুনীয়াকৈ তেল মাৰি দিলোঁ আৰু এই দালিখন যে ইমান টেষ্টি হয় খাবলৈ আৰু খুবেই ভাল লাগে খাবলৈ, বহুতে টেষ্টি হয়। এবাৰ বনাই চাব, দালিতো বহুত সহজ ৰেচিপি কিন্তু এই ধৰণে এবাৰ বনাই চাবচোন, খাই পেলাই বহুতে ভাল লাগে দালিখন। আৰু মাজত পকৰিকেইটাও আছে আৰু পকৰিকেইটাও পূৰা সিজি গ'লগৈ আৰু খুব ধুনীয়া হৈছে, দেখিছে নহয় দালিখন। এইদৰে এবাৰ বনাই চাব, দালিত বেলেগ চব্জিও দিব পাৰে পকৰিৰ লগতে, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া ইয়াত মই ধনিয়া পাত দি দিছোঁ, যিহেতু ধনিয়া পাতৰ ছিজন, নমোৱাৰ আগত এতিয়া ধনিয়া পাতখিনি দি দিলোঁ। দি পেলাই এতিয়া মই নমাই পেলাই থৈ দিম।